মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আকৌ আজি মই এটা বিষয় লৈ তোমালোকৰ ওচৰলৈ আহিছো আমি আজি আলোচনা কৰিবলৈ লৈছো ইকোনমি এপ্লিকেশন অফ ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশনৰ দ্বিতীয় পাৰ্টলৈ আজি আমি আলোচনা কৰিম কবে মাৰ্কেট মডেল এটা কেনে ধৰণে আমি সলভ কৰিব পাৰিম সেই কথা আমি আলোচনা কৰিম আমি লাষ্ট ভিডিওটোত আমি আলোচনা কৰিছিলো কবে মাৰ্কেট মডেল এটা কেনে ধৰণে আমি জেনাৰেল সলিউশনটো আমি পাব পাৰো আৰু কেনে ধৰণে আমি থ্ৰী টাইপস অফ কবে কনভাৰ্জেন্ট ডাইভাৰ্জেন্ট আৰু ৰেগুলাৰ কবে আমি কেনে ধৰণৰ হ'ব সেইখিনি কথা আমি আলোচনা কৰিছিলো গতিকে আহাচোন আজি আমাৰ বিষয়টোলৈ আমি আগবাঢ়ো আমাৰ প্ৰবলেম এটা জাস্ট আমি এটা এক্সাম্পল কবে মাৰ্কেট মডেলৰ এটা এক্সাম্পল আমি আলোচনা কৰিবলৈ লৈছো আমাৰ প্ৰবলেমটো আছে কোৱেশ্চনটো given the demand and supply functions of the Kobe model QD demand function equal to 10 minus 2 PT supply function বা supply equation QST equal to minus 5 plus 3PT minus 1 so yet amar khudise je find intertemporal equilibrium price and also determine whether you will get stable equilibrium so amar question to amar hetu dia ase gotike amar kene dhorone ami problem to ami solve korim dia ase amar etu demand function or supply function dia ase so amar equilibrium price ami nirnoy koribo lage so for the equilibrium price ami janu je demand and supply যেটো আমাৰ ইকুৱেশন হেগিটা আমি সমান কৰি আমি কৰিব পাৰো ইকুইলিব্ৰিয়াম প্ৰাইসটো ডিটাৰমাইন কৰিব পাৰো সো আমাৰ for the equilibrium price let us consider pt equal to pt minus 1 equal to p bar so আমাৰ যেহেতু pt minus 1 আছে সেই কাৰণে আমি কি ধৰি লৈছো গতিকে আমাৰ ডিমান্ড ফাংচন আৰু সাপ্লাই ফাংচনটো আমি ইকুৱেল কৰি equilibrium price আমি নিৰ্ণয় কৰিছো সো equilibrium price পালো আমি 3 সো আমাৰ প্ৰথমতে দিয়া আছে যে equilibrium price টো আমাৰ নিৰ্ণয় কৰিবলৈ দিয়া আছে সো equilibrium price পালো আমি 3 পালো সো এতিয়া আছে আমাৰ যে also determine whether we will get the stable equilibrium আমি stable equilibrium আমি পাম নেকি সো হেতু আমাৰ সুধিছে সো সেই কাৰণে আমি তাৰ কাৰণে আমি কৰিব লাগিব সো ডিমান্ড আৰু সাপ্লাই ফাংচনটো আমি ইকুৱেল আমাৰ কৰিব লাগিব সো ডিমান্ড আমাৰ ডিমান্ড ফাংচনটো দিয়া আছে সো 10 minus 2pt equal to minus 5 plus t minus 1 সো আমাৰ এইখিনি আমাৰ লৈ আহিছো সো আমাৰ দুইটা সাইডে আমি দুইৰে হৰণ কৰি যদি আমি কৰো এটো আমাৰ পালো সো আমি যদি ওয়ান টাইম এহেড বা এটা পিৰিয়ড যদি আমি আগুৱাই দিও সময়টো যদি টাইম সাবস্ক্ৰিপ্টটো যদি এটা সময় আমি আগুৱাই দিও তেতিয়া আমাৰ কি হ'ব ইকুৱেশনটো আমাৰ এনে ধৰণে হ'ব সো এইটো হৈছে আমাৰ ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশন যেটো আমাৰ মাৰ্কেট মডেলটো আমাৰ আছিল বা কবে মাৰ্কেট মডেলটো যেটো আছিল তাৰ পৰা আমি ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশনটো আমি পালো সো এতিয়া এটো হৈছে আমাৰ ইকুৱেশনটো সো এতিয়া আমাৰ উলিয়াব লাগে যে আমি স্টেবল ইকুইলিব্ৰিয়াম পাম নে নাপাম হেতু আমাৰ সুধা হৈছে সো তাৰ কাৰণে আমি কৰিব লাগিব যেটো আমি ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশন আমি পাইছিলো বা আমাৰ যেটো আমাৰ কবে মাৰ্কেট মডেলৰ পৰা আমি যেটো ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশন পাইছিলো সেই ইকুৱেশনটো যদি আমাৰ ফাৰ্স্ট অৰ্ডাৰ জেনাৰেল সলিউশনটো যদি আমি সলিউশনটোৰ সহায়ত আমি উলিয়াব পাৰো সো আমাৰ ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশনৰ সলিউশনটো হৈছিল আমাৰ এনেকুৱা ধৰণৰ সো আমাৰ yt equal to yt equal to y naught
c divided by 1 plus a to the power minus a to the power t plus c divided by 1 plus a. Eto amar general solution ase. So he general solution tur সহায়ত আমি ইয়াক পুট কৰি আমি এটো সলভ কৰিবলে চাইছো. So ইয়াত দেখা যায় যে আমাৰ y টিৰ ঠাইত আমি p টি বহাইছো. So p not তাৰ পিছত আমাৰ c ভ্যালু আছে. c ভ্যালুটো আমাৰ 15/2 আছে. So 15/2 আমি কৰিছো. তাৰ পিছত a 1 plus a. So 1 plus a 1 plus a ভ্যালুটো আমাৰ 3/2 আছে. So 3/2 এটো আমি পাতিছো. So minus a to the power t. So minus a to the power 3/2 আমাৰ আছে. So 3/2 to the power t plus a2. So এইখিনি আমাৰ সলভ কৰাৰ পিছত দেখা গ'ল যে আমাৰ 15/3 তাৰ পিছত আমাৰ 3 হ'ল. So pt equal to p naught minus 3 into minus 3 to the power minus 3/2 to the power t plus 3. So এইটোৱে হৈছে আমাৰ টাইম পাথ অফ প্ৰাইস বা দৰৰ সময় পথটো হৈছে এইটো. এই বস্তুটো আমি এনে ধৰণেও আমি উলিয়াব পাৰো যেটো আমি লাষ্ট ভিডিওতে আলোচনা কৰিছিলো যে আমাৰ কবে মার্কেট মডেল এটা আমি জেনারেল কবে মার্কেট মডেল এটা আমি সলভ কৰি দেখাইছিলো. সো সেই সলভ কৰাৰ পিছত আমাৰ যেটো আমাৰ টাইম পাথ অফ প্ৰাইস আমি নিৰ্ণয় কৰিছিলো. সো টাইম পাথ অফ প্ৰাইসটো আমাৰ উলিয়াইছিলো আমি pt equal to p naught minus p bar into minus d by b to the power t plus p bar. So আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইসটো আমি অলৰেডি উলিয়াইছো 3 আমি পাইছো আৰু সো তাৰ ঠাইত আমি 3 যদি আমি বহাই দিও. সো আমাৰ p naught minus 3 যদি আমি বহাই দিও and d by b d আমি জানো যে d is the slope of the supply and b হৈছে slope of demand. So আমাৰ slope of supply হৈছে 3. So slope of supply হৈছে আমাৰ 3 আৰু slope of demand হৈছে 2 আৰু এটো p bar যেটা আমাৰ 3 পালো. ইকুইলিব্ৰিয়াম প্ৰাইস অলৰেডি আমি উলিয়াইছো. সো 3 পালো. এই ধৰণে আমি টাইম পাথটো আমি নিৰ্ণয় কৰিব পাৰো. সো ইয়াত আমাৰ দেখুৱা সুধিছে যে আমি ষ্টেবল ইকুইলিব্ৰিয়াম পাম নে নাপাম. সো ইয়াত আমি পাইছো যে slope of supply is greater than slope of demand. So এই ক্ষেত্ৰত আমি যেতি আমাৰ slope of supply is greater than slope of demand হয়. So তেতিয়া দেখা যায় যে it is greater than 1 হ'ব. So greater than 1 যেতিয়া হ'ব তেতিয়া আমাৰ দেখা যায় আমাৰ ডাইভাৰজেন্ট আমি কবে পাওঁ যেটো আমি লাষ্ট ভিডিওটোত আলোচনা কৰিছিলো. ডাইভাৰজেন্ট কবে পাওঁ. So ইয়াত দেখা যায় আমাৰ যেটো আমাৰ কারেন্ট মার্কেট প্রাইস ইজ ডাইভার্ট ফ্রম দ্য ইকুইলিব্রিয়াম প্রাইস. সো এই টাইম পাথৰ ক্ষেত্ৰত দেখা যায় আমাৰ ষ্টেবল এটা ইকুইলিব্ৰিয়াম পজিশন আমি নাপাওঁ. সো আমাৰ কোৱেশ্চনটো যেটো আমাৰ সুধিছে ষ্টেবল ইকুইলিব্ৰিয়াম আমি পাম নে নাপাম. সো ইয়াৰ আমাৰ দেখা যায় যে আনষ্টেবল ইকুইলিব্ৰিয়াম এটা পাবলৈহে আমি সক্ষম হ'ম যেহেতু এইটো আমাৰ সাপ্লাই slope of supply is greater than slope of demand. So if time increases it is divert or time increases বা সময় যদি আমাৰ বৃদ্ধি হৈ গৈ থাকে. So it is divert time path is divert from the market price is divert from the equilibrium price. So আমাৰ stable equilibrium আমি নাপাওঁ. So এইটোৱে হৈছে আমাৰ এটা কবে মার্কেট মডেল. কেনে ধৰণে আমি মার্কেট মডেলটো আমি সলভ কৰি টাইম পাথটো আমি নিৰ্ণয় কৰি তাৰ উপৰিও ইকুইলিব্ৰিয়াম প্ৰাইসটো কেনে ধৰণে নিৰ্ণয় কৰিব পাৰো আৰু আমাৰ যেটো ষ্টেবল ইকুইলিব্ৰিয়াম আমি পাম নে নাপাম সেই কথা আমি আজি দেখালো. আৰু এইটো তোমালোকে চাবা আৰু মই ভাবো তোমালোকে বুজি পাবা. সো আজিলৈ মই ইয়াতে সামৰিছো যেটো আমাৰ ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশনৰ আমি যিখিনি আলোচনা কৰিলো আৰু ইয়াতে আমাৰ ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশনটো বিষয়টো আমাৰ শেষ হৈছে. ধন্যবাদ.